নমস্কাৰ আগবঢ়াওক কৃষ্ণ। কৃষ্ণ, বিশেষতঃ আজিৰ এই অনুষ্ঠানলৈ ভকতি প্ৰসাদ নামৰ অনুষ্ঠানটিয়ে অতি আদৰেৰে সৈতে আৰু অতি আশাৰে সৈতে আমন্ত্ৰণ কৰি অনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৱেষণা পৰিষদৰ সন্মানীয় সদস্য পৰম শ্ৰদ্ধাৰ ডক্টৰ দীপাংকৰ শইকীয়া বাবজনা আমি সমস্তৰে চৰণত পোৱাৰ সেৱাভাগী নিবেদন জনাইছো। আৰু ইতিমধ্যে আমি সকলোৱে গম পাইছো যে এটা বিশেষ বিষয়ৰ ওপৰত আজি কিছুদিন আগতে আমি অকণমান আপোনালোকৰ আগত আলোচনা দাঙি ধৰিছিলো। আজি পুনশ্চ একেটা বিষয় লৈ আমি যদিও আগবাঢ়িছো, কিন্তু আজি আমি অত্যন্ত সুখী আৰু এই বিষয়ে আমি কৃষ্ণ এই বিষয়ে আমি আজিৰ আমন্ত্ৰিত আমাৰ পৰম সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৱেষণা পৰিষদৰ সদস্য ডক্টৰ দীপাংকৰ শইকীয়া প্ৰভুজন আজি ইয়াতে উপস্থিত আছে। আমি মাত্ৰ অকণমান আভাসেৰে সৈতে বিষয়বস্তুটো তেৰালৈ আমি অৰ্পণ কৰিম আৰু আমি আজি শ্ৰৱণতে থাকিম বুলি ভাবিছো। কাৰণ অকণমান মাত্ৰ আমি এৰি থৈ যোৱা বিষয়বস্তুটো অকণমান আঁতহে ধৰি দিবলৈ আগবাঢ়িছো। কৃষ্ণ, ইতিমধ্যে আমাৰ বিষয়টো আছিলে শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যবোধৰ শিক্ষাৰে প্ৰজন্মৰ ভৱিষ্যত নিৰ্মাণ। এই বিষয়টো আজি কিছুদিনৰ আগতে আমাৰ এই মঞ্চতে আলোচনা হৈছিলে আৰু আমি তাতে শেষ কৰিছিলো বোধহয় এটা বিষয়ত যে শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন অৱদানেৰে সমৃদ্ধ অসমীয়া জাতিটোৱে নতুন প্ৰজন্ম এটাক তেৰাৰ আদৰ্শ, তেৰাৰ সাংস্কৃতিক আধ্যাত্মিক আদৰ্শ বা ধৰ্মীয় আদৰ্শ, বৌদ্ধিক আদৰ্শ দি থৈ যোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ আমি ব্যৱস্থাপনা কৰিব পাৰো, কেনেধৰণৰ চিন্তা চৰ্চা কৰিব পাৰো, এই বিষয়ে আমি অলপ আলোচনা কৰিছিলো। এতিয়া এই সামগ্ৰিকভাৱে আমি এটা কথা ক'ব বিচাৰো যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সমাজত যি সাংস্কৃতিক, বৌদ্ধিক, সাহিত্যিক পৰিমণ্ডল গঠন কৰি থৈ গৈছে, ধৰ্মীয় পৰিমণ্ডল গঠন কৰি থৈ গৈছে, সামগ্ৰিকভাৱে সেই আটাইবোৰ অৱদানেৰে সমৃদ্ধ যিটো অসমীয়া জাতি, সেই অসমীয়া জাতিৰ উত্তৰ প্ৰজন্মক লৈ বা অসমীয়া জাতিৰ পাছৰ প্ৰজন্মক লৈ আমি চিন্তিত হোৱাৰ প্ৰশ্নই নুঠে। কিন্তু দেখা গৈছে যে বৰ্তমান প্ৰেক্ষাপটত, বৰ্তমান সমাজত এটা প্ৰজন্মৰ বাবে আমি চিন্তিত হ'বলগীয়া হৈছে। আমাৰ পাছৰ প্ৰজন্মটোক গুৰুজনাৰ আদৰ্শ দি থৈ যোৱাৰ ক্ষেত্ৰত, গুৰুজনাৰ সামগ্ৰিক এই বিভূতিখিনি অৰ্পণ কৰি থৈ যোৱাৰ ক্ষেত্ৰত আমি কেনেধৰণে সচেষ্ট হ'ব লগা হৈছে, সেই কথা আমি প্ৰত্যেকে এতিয়া অনুভৱ কৰিছো। গতিকে এই যিটো এটা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাৰ সভ্যতা, আমাৰ চিন্তা চৰ্চা, আমাৰ সংস্কৃতি, আমাৰ আবেগ অনুভূতি, আমাৰ সমস্ত জীৱিত কালতে আয়োজিত বিভূতিসমূহ আমি অৰ্পণ কৰি থৈ যোৱাৰ যিটো প্ৰক্ৰিয়া, যিটো এটা সামাজিক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত ক'ৰবাত কিবা এটা আমাৰ অসুবিধা হৈছে, এটা অসুবিধাজনক এটা অকণমান দুমোজা বা অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটোৰ কাৰণে আমি এইখিনি কথা এতিয়া চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বা এইটোও হ'ব পাৰে যে এটা প্ৰজন্মক আদৰ্শগত বাট এটা দেখুৱাবৰ কাৰণে যিটো বাটেৰে সেই প্ৰজন্মটোৱে যিটো বাট অনুসৰণ কৰিব পাৰে, যিটো বাট সেই প্ৰজন্মটোৱে অনুসৰণ কৰিব পাৰে, সেই অনুসৰণ কৰিব পৰা বাটটো দেখুৱাই থৈ যাবৰ বাবে গুৰুজনাৰ নীতি আদৰ্শ আৰু কৃষ্ণ সংস্কৃতিৰ বাটটোৰ কোনো বিকল্প নাই আৰু নাই। এই তিনিটা কথা। গতিকে এই গুৰুজনাৰ আদৰ্শ সমৃদ্ধ কৃষ্ণ সংস্কৃতিৰ বাটটোৰ যিহেতু বিকল্প নাই, গতিকে সেই বিকল্প তাৰ তেনেকৈনো আমি সেই কৃষ্ণ সংস্কৃতিক নতুন প্ৰজন্মক দি থৈ যাব পাৰো। এইখিনি কথাই আমি আগৰ কথাখিনি আলোচনা কৰিছিলো। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধাৰ
ভক্তিভাজন শইকীয়া বাপজনা, ডক্টৰ দীপাংকৰ শইকীয়া বাপজনা। আমি তেৰাক আজিয়ে পাইছো, হয়তো কৃষ্ণ বাপ আপোনাৰ চৰণত আমি সেৱা জনাইছো। কৃষ্ণ। গতিকে এই নতুন প্ৰজন্মটোৰ কাৰণে এটা ৰূপান্তৰৰ বাট কাটি থৈ যাব পৰা এটা পৰিৱেশ সেই 500 বছৰ আগতে অসম ভূমিত, অসম মুলুকত গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ গৈছিলে। আৰু এতিয়াও আমি এটা সংকট ভুগিছো। আমি এনেকুৱা এটা পৰিৱেশ বা এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে, এনেকুৱা এটা শংকাৰ মুখামুখি হ'ব লগা হৈছে, যিটোৰ কাৰণে এই কথাখিনি আমি বাৰে বাৰে আলোচনা কৰিছো বা বাৰে বাৰে আলোচনা কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। বা আমাৰ সমাজত এই পৰিস্থিতিৰ সৃষ্টি নোহোৱা হলেও কিন্তু আমি আমাৰ উত্তৰ প্ৰজন্মক প্ৰত্যেকটো ক্ষেত্ৰতে গুৰুজনাই দেখুৱাই যোৱা বাটেৰে প্ৰত্যেকটো ক্ষেত্ৰতে মহাপুৰুষে আদৰ্শগত হৈ প্ৰত্যেকটো ক্ষেত্ৰতে নিজৰ নিজৰ প্ৰায়োগিক ক্ষেত্ৰবোৰত লিজেণ্ড হ'ব পৰা এটা বাট গুৰুজনে কিন্তু আমাক দি থৈ গৈছে। গতিকে আপোনাৰ চৰণত আমি সেৱা নিবেদন কৰিছো। আমাৰ আগৰ আলোচনাৰ পিছৰ পৰা এতিয়া আপোনাৰ নিজস্ব চিন্তা আৰু মৌলিকতাৰে সৈতে এই বিষয়টোত অৱলোকন কৰি আমাৰ সমস্তকে আপুনি আপ্যায়িত কৰিব, আমি কৃতাৰ্থ হ'ম। গতিকে আপোনাৰ চৰণত আমি বিষয়টি অৰ্পণ কৰি সেৱা নিবেদন জনাইছো দেই বাপ। কৃষ্ণ। বাকীখিনি আপুনি আগুৱাই লৈ যাব। কৃষ্ণৰাম। কৃষ্ণ 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 মাধৱ মাধৱ। জয় গুরু শঙ্कर সর্বগুণা कर जाके नहीं के उपम। तुम्हारी शरण हतपति बारे को कर प्रणाम, बारे को कर प्रणाम। निर्गुण कृष्ण गुणक प्रकाश करिला श्री शंकरे। श्रवण कीर्तन करिब सुखे पापियो संसार तरे। राम पापियो संसार तरे। कृष्ण हरि কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। জয় জয়তে আমি ভকতি প্ৰসাদ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তালৈ আমাৰ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। অনুষ্ঠানটিক সঞ্চালনা কৰি থকা সঞ্জীৱ দত্ত প্ৰভু আৰু আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ বাপ ৰজনী দত্ত বাপজনা আমাৰ মাজত উপস্থিত আছে। প্ৰভু আপোনাৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। আজি অনুষ্ঠানটিৰ আঁত ধৰি মুকলি কৰি দিয়া আমাৰ শ্ৰদ্ধেয়া মৌৰী আইগৰাকীৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়োৱাৰ লগতে আজি অনুষ্ঠানত উপবিষ্ট হৈ থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ আমাৰ পুৱাৰ ভক্তি ভৰা সেৱা আগবঢ়ালো। কৃষ্ণ মাধৱ। হয়, আপোনাক সবে যেনেদৰে আমাৰ ওপৰত বিভূষিত কৰিছে, আচলতে সেয়া নহয়। আমি বৰ শেহতীয়াকৈ মহাপুৰুষজনাৰ শাস্ত্ৰসমূহ অধ্যয়ন কৰি একেবাৰে জ্ঞানৰ কুমলীয়া অৱস্থাত আছো। আপোনাৰ সকল বিজ্ঞ, আপোনাৰ সবৰ আগত এইষাৰ কথা কেনেকৈ আগবঢ়াম তাকে ভাবি আছো। তবু চেষ্টা কৰিছো, যিখিনি জানিছো অল্প বুদ্ধি অল্প বিদ্যাৰে সেইখিনিকে আপোনাৰ সবৰ আগত অৱগত কৰিম। এই আপোনাৰ সবে জনা কথাখিনিয়ে ক'ম। আৰু ইয়াতে হ'ব পৰা সমস্ত ভুল ভ্ৰান্তিৰ ফলত হ'ব পৰা যি অপৰাধ, সেই অপৰাধখিনি আগতীয়াকৈ আপোনাৰ খবৰ ওচৰলৈ মাৰ্জনা বিচৰা হৈছে। হয়, আজি বিষয়টো বৰ গুৰুত্বপূৰ্ণ। শংকৰদেৱৰ আধ্যাত্মিকতা আৰু সাংস্কৃতিক প্ৰমূল্যবোধত শিক্ষাৰে প্ৰজন্মৰ ভৱিষ্যত নিৰ্ণয়। অতি সময় উপযোগী, স্পৰ্শকাতৰ আৰু ভৱিষ্যতে আমাৰ সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সুসংগতভাৱে, সুপৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ আলোচনাটি প্ৰয়োজন। আৰু সঁচাকৈ এতিয়া আলোচনা এদিনতে শেষ কৰিব নোৱাৰি বা এটা ঘণ্টাৰ ভিতৰত শেষ কৰিব নোৱাৰি।
আমি সকলোৱে আলোড়ন কৰিব লাগিব, বুজিব লাগিব মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাই আমাক কি দি গ'ল আৰু আমি কি ল'ব লাগে আৰু কেনেকে তাক আগুৱাই নিব লাগে। এতিয়া প্ৰথম কথাটো হৈছে কি, আমি গুৰুজনাৰ আদৰ্শত অনুগত সকলে আমি নিজে নিজানন্দ হৈছো, একেবাৰে সঁচা কথা। আমি জ্ঞান বিজ্ঞান তদং ৰহস্যপ্ৰাপ্ত ৰহস্যলৈ যাব নোৱাৰিলো, আমি জ্ঞান বিজ্ঞান হৈ তদংগলৈকে গৈও আমি আনন্দ পাইছো আৰু ৰহস্যপ্ৰাপ্ত হৈ ভকত হৈছো। কিন্তু সেয়া আমাৰ হৈছে, কিন্তু আমি গুৰুজনাই দেখুৱাই যোৱা পদাংক অনুসৰণ কৰি আগবাঢ়ি যোৱাৰ পাছত আমাৰ মনত এটা শংকা হৈছে, আইগৰাকীয়ে কৈছে যে ভৱিষ্যতৰ এই প্ৰজন্মই কেনেধৰণে গ্ৰহণ কৰিব বা বৰ্তমান সমাজ ব্যৱস্থাৰ মাজত থাকি আৰু বৰ্তমানৰ আধুনিকতাৰ ধামখুমীয়াত পৰি প্ৰযুক্তিবিদ্যাৰ মাজত থাকি তেওঁলোকে কেনেকৈ অনুধাৱন কৰিব গুৰুজনাক আৰু অনুধাৱন কৰি কেনেকৈ আগুৱাই লৈ যাব নিজৰ জীৱনটোক সুশৃংখলভাৱে, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। এতিয়া প্ৰথম কথাটো হৈছে কি, আমি প্ৰজন্ম বুলি যিটো কওঁ, প্ৰজন্ম মানে আহিবলগীয়া যি জন্ম হৈছে আমাতকৈ কনিষ্ঠ, সেই সকলোবিলাকেই এটা প্ৰজন্ম। এই প্ৰজন্মসকলে মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনা বা মাধৱ গুৰুজনাৰ যি আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শক কেনেকৈ অনুসৰণ কৰিব। কাৰণ ভূমিষ্ঠ হোৱা মুহূৰ্তৰ পৰাই তেওঁলোকে এনে এক পৰিৱেশৰ মাজত আছে, আধুনিকতাৰ মাজত, আৰু এনে এক ব্যৱস্থাৰ মাজত আছে যে তেওঁলোকে তেওঁলোকৰ বোধটো অন্য এটা দিশলৈ ধাৱিত হৈ গৈছে। প্ৰথম চিন্তা কৰিব লাগিব, আমি সেই প্ৰজন্মসকলক কেনেকৈ ইয়ালৈ অনুধাৱিত কৰিব পাৰিম, কেনেকৈ তেওঁলোকৰ মনোজগতখন ইয়ালৈ আনিব পাৰিম। সেয়া ধৰি বান্ধি কৰি বা পুথিগত বিদ্যাৰ মাজেদি নহয় বা কোনো ধৰণৰ আমাৰ যি ব্যৱস্থা আছে শিক্ষা ব্যৱস্থাৰ মাজত ৰাখি নহয়। কেনেকৈ কৰিম? প্ৰথম তেওঁলোকক মনটো আনিব লাগিব, আৰু মনটো আনিবৰ কাৰণে তেওঁলোকক আমি কেতিয়াৰ পৰা আৰম্ভ কৰিম? যি সময়তে নতুন প্ৰজন্মই বা ভৱিষ্যতৰ প্ৰজন্মই কওক, যি শব্দই নকওক, যি সময়তে তেওঁলোকৰ বীজটো অংকুৰিত হৈছে, সেই সময়ত অংকুৰণ হোৱাৰ কেনেকৈ বীজটো স্থাপন হৈছে, অংকুৰিত হৈ কেনেকৈ লহপহকৈ বাঢ়িছে, সেইখিনিৰ পৰাই আৰম্ভ কৰিব লাগিব। পৰিৱেশ ৰচনা কৰিব লাগিব পৰিয়ালত। আমি সকলোৱে জানো বিজ্ঞানসন্মতভাৱে হওক বা তাত্ত্বিক দিশৰ ফালৰ পৰাই হওক, শুক্ৰ আৰু ৰজ ধাতুৰ সংমিশ্ৰণত যেতিয়া এটা দেহ তৈয়াৰ হয় আৰু সেই দেহটো যেতিয়া পৰমাত্মাই জীৱাত্মা ৰূপে আহি সংস্থাপিত হয় শূন্য ধাতু ৰূপে, তেতিয়া সি চৈতন্য হয় আৰু জীৱটো অংকুৰিত হয়। আৰু সেই দিনটোতে আমি কওঁ গৰ্ভস্থ সন্তান এটি হৈছে বুলি। সেই যে অংকুৰণ হল আত্মাটিয়ে এটা দেহত, সেই দেহত অংকুৰণ হওঁতেই তেওঁ বুজিব লাগিব আত্মা তত্ত্ব। কথাটো জটিল, ভাবিলে অবিশ্বাস্য যেন লাগে, কিন্তু লাগিব। কিয়? যে সেই দেহটোত থকা আত্মাটো আটাইতকৈ পবিত্ৰ হৈ থাকে ভূমিষ্ঠ হোৱাৰ আগলৈকে। তাত মায়া নাথাকে, তাত মোহ নাথাকে, তাত কামনা আৰু বাসনা জৰ্জৰিত হৈ নাথাকে। এটা শুদ্ধ আত্মা যেতিয়া গৰ্ভস্থ হৈ থাকে, সেই সময়ত আত্মাটোৱে মাতৃগৰাকীৰ গৰ্ভত থাকি কি বিচাৰে? মাতৃয়ে যি খায়, মাতৃয়ে যি শুনে, মাতৃয়ে যি কয়, পৰিৱেশটো যিটো পৰিৱেশত থাকে, সেই পৰিৱেশৰ পৰা তেওঁ নীৰৱে শুনি থাকে। গতিকে আমি সেই পৰিৱেশ ৰচনা কৰিব লাগিব, আৰু সেই পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমাৰ আটাইতকৈ সৌভাগ্য আমি অসম মূলকত বাস কৰা সকলৰ, যে মহাপুৰুষ কৃপালু শংকৰ গুৰুজনাই দি যোৱা যি বৌদ্ধিক চেতনা বা যি সাংস্কৃতিক চেতনা, যি আধ্যাত্মিক চেতনা, এই সকলোখিনিৰ মাজত আমি লালিত পালিত হৈ এইসমূহ আমি আলোচনা বিলোচনা কৰি নিজৰ লগতে সেই আত্মাটিকো আমি আনন্দ দিব পাৰোঁ। কাৰণ মহাপুৰুষ বুলি যেতিয়া আমি শব্দটো কওঁ, আপোনালোকৰ সকলোৰে জ্ঞাত যে ভাগৱতৰ একাদশ স্কন্ধত কৈছে ৰাম আৰু কৃষ্ণ মহাপুৰুষ।
পুৰুষ নহয় মহাপুৰুষ। আৰু তাৰ পাছত মহাপুৰুষ কোন হৈছে? শ্ৰীমন্ত শংকৰদেৱ। তাৰ সেইজন শ্ৰীকৃষ্ণ আৰু ৰামৰ পাছত শ্ৰীমন্ত শংকৰদেৱী মহাপুৰুষ ৰূপে খ্যাত হৈছে। কি কাৰণে আমি বহলাই নকওঁ, আপোনালোকৰ সকলোৱে জ্ঞাত। এতিয়া সেইজন মহাপুৰুষে দি যোৱা যি অৱদান আমাক, তেওঁ কি দিছে? তেওঁ কিন্তু আধ্যাত্মিকতা দিছে। ইয়াত যিটো শব্দ কৈছে শংকৰদেৱৰ আধ্যাত্মিকতাটো ধৰ্ম নহয়। এতিয়া সেই আধ্যাত্মিকতাটোৰ যোগেদি আমি লালিত পালিত হোৱাই নহয়, আহিবলগীয়া প্ৰজন্মটোকো আমি পুষ্টি সাধন কৰিব লাগিব। এইখিনিতে মই অতি সংক্ষেপে ক'ব খুজিছো যে যিটো আমি আত্মা হৈছে, গোটেই আত্মা যিটোক আমি চল বুলি কওঁ, আৰু সেই আত্মা কি হ'ব? যেতিয়া আমি আত্মাটোক আমি যেতিয়া অধ্যয়ন কৰিম তেতিয়া আধ্যাত্ম হ'ব, অধিযোগ আত্মাৰ ওপৰত যি অধিকাৰ আছে, যি কৰ্মৰ যোগেদি আত্মাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰি, সেয়া হৈছে আধ্যাত্ম। এতিয়া আত্মাক সন্তুষ্ট কৰিব পৰা, আত্মাক বুজি পোৱা, আত্মাক অধিকাৰ পোৱা কথাটো হৈছে পৰম পদ ব্ৰহ্ম কৃষ্ণৰ নাম লোৱা। আৰু সেয়া কোনে দেখুৱাই দিছে? কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰ গুৰুজনাই। অন্য কোনো গুৰুৱে পৃথিৱীত এয়া দেখুৱাব পৰা নাই বুলি আমি দাবীদাৰ কৰিব পাৰো। কাৰণ এক শৰণ হৰি নামৰ ধৰ্মৰ যোগেদি মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাই কৃষ্ণই যে সৰ্বোচ্চ, তেওঁ যে পৰম ব্ৰহ্ম, এই কথা কৈছে, য'ত অন্য দেৱ দেৱী বা অন্য কোনো ধৰণৰ ব্যৱস্থা আজি ইয়াত নাই। অন্য বৈষ্ণৱ মাৰ্গত সেই সকলোবিলাক সমৃদ্ধ হৈ বৈষ্ণৱ মাৰ্গ কৈছে বিষ্ণুক উপাসনাটো মূলত কৰি। এই কথাখিনি আমি অনুধাৱিত কৰিব লাগিব। মহাপুৰুষ কৃপালু গুৰুজনাই যি আধ্যাত্মিকতাবাদৰ কথা কৈছে, যি আত্মাক আলোচনা কৰাৰ কথা কৈছে, এইখিনিৰে আমি আধ্যাত্মিক জগতখনলৈ সোমাব লাগিব। এয়া হ'ল আত্মাৰ পৰা অহা আধ্যাত্ম, অৰ্থাৎ চলৰ পৰা আহিলে আমাৰ স্পিৰিট। আৰু সংস্কৃতত যিটো কোৱা হৈছে আধ্যাত্মিক আত্মা, অৰ্থাৎ আধ্যা মানে চিন্তা কৰা, আত্মাৰ কথা চিন্তা কৰা। গতিকে সেইখনৰ পৰা আমি ক'ব পাৰো যে মহাপুৰুষ কৃপালু গুৰুজনাই একমাত্ৰ আমাৰ গুৰু, যিজনে এই সমস্ত জগতত, অকল অসমীয়া কাৰণে নহয়, ইউবা নৰলোক বুলি কওঁতে গোটেই সমস্ত জগতত থকা মানুহৰ কথা কৈছে। অকল অসম প্ৰদেশৰ কথা কোৱা নাই, অকল ভকতৰ কথাই কোৱা নাই, সমস্ত জাতিটো কৈছে, মানৱ জাতিটো কৈছে। আৰু সেইকাৰণে কৈছে জগত গুৰু। আৰু তাৰ পাছতে আছে কি আধ্যাত্মিক, যিটো আধ্যাত্মিক বুলি আমি ক'ব পাৰো স্পিৰিচুৱেল, সোল স্পিৰিট স্পিৰিচুৱেল, অৰ্থাৎ আধ্যাত্মৰ যেটা স্মৃতি অধিক প্ৰত্যয় লগ লাগিল তেতিয়া আধ্যাত্মিক হৈ গ'ল। এতিয়া আধ্যাত্মিকৰ যোগেদি আমি কৰ্ষণ কৰিব পাৰো, অৰ্থাৎ জ্ঞান হোৱাৰ পিছত আমি বিজ্ঞান হ'ব পাৰে। আৰু আধ্যাত্মিকতাটো হৈছে যেতিয়া আমি এইখিনি আলোচনা কৰিম, জ্ঞান বিজ্ঞান হৈ যেতিয়া তদংগ হ'ব, তেতিয়া স্পিৰিচুৱেলিটি আহিব, আধ্যাত্মিকতা। এতিয়া আধ্যাত্মিকতা যি তত্ত্ব, সেই তত্ত্বত কোনো তাত মূল যিখিনি উপাসনাৰ বস্তু নাই, তাত তত্ত্ব আছে, আত্মাৰ তত্ত্ব আছে, হৃদয়ৰ তত্ত্ব আছে। এইখিনি হৈছে আধ্যাত্মিকতা। আৰু যেতিয়া আমি কিছুমান নিয়ম নীতিৰ মাজলৈ লৈ যাম, তেতিয়া আধ্যাত্মিকতাবাদ বা স্পিৰিচুৱেলিজম হ'ব। এতিয়া আমাৰ বিষয়বস্তুত কৈছে শংকৰদেৱৰ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আধ্যাত্মিকতা। এতিয়া শংকৰদেৱৰ আধ্যাত্মিকতা বুলি ক'লে আমি কি পাম আৰু কি ল'ব লাগিব? প্ৰথমতে আমি বুজি ল'ব লাগিব, কাৰণ আমিয়েই সেই নৱপ্ৰজন্মৰ গৰাকী বা নৱপ্ৰজন্মৰ পথপ্ৰদৰ্শক। আৰু সেই পথপ্ৰদৰ্শক আমি কেনেকৈ হ'ম? গুৰুজনাৰ আদৰ্শৰ যোগেদি। ইয়াত এটা কথা কোৱা হৈছে যে গুৰুজনাৰ যি আধ্যাত্মিক তত্ত্ব, সেই তত্ত্ব অতি সুন্দৰকৈ বেদশ্ৰীত কৈছে, তুমি সত্য ব্ৰহ্ম, তোমাক প্ৰকাশে জগত ইটো অনন্ত, জগততে সদা তুমিও প্ৰকাশা অন্তৰ্যামী ভগৱন্ত। গতিকে এই জগতত যে বিষ্ণুৱেই বা কৃষ্ণই যে আচল পৰম ব্ৰহ্ম আৰু গোটেই ভগৱন্তই ইয়াত প্ৰকাশ হৈ আছে, এই কথাৰ যি আধ্যাত্মিক তত্ত্ব সেয়া শংকৰ গুৰুজনাই কৈছে। আৰু এই আধ্যাত্মিক তত্ত্ব হৰমোহনটো পাইছো, তোমাৰহে মায়ে মোহিত সৰ্বক্ষণে
তুমি আত্মা তোমাক নজানে মুহজনে সমস্ত ভূতৰে তুমি আছা হৃদয়ত তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত। আমি হাবাথুৰি খাই ফুৰিছো ভগৱান ক'ত, ঈশ্বৰ ক'ত, পৰম ব্ৰহ্ম ক'ত। জীৱংশ গাৰ গায়ে প্ৰৱেশ কৰি আছে ভগৱন্তৰ। এই যি তত্ত্ব, এই তত্ত্বটো সাধাৰণ সত্যতা স্বৰূপ বা যথাৰ্থতা নহয়, এয়া পৰম তত্ত্ব। আৰু সেই পৰম তত্ত্বই হৈছে সনাতন। বৰ্তমান সনাতনক লৈ যি চলি আছে সেয়া সনাতন নহয়। গুৰুজনাই কৈ গৈছে, প্ৰথমে প্ৰণৱ ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সনাতন কোন? পৰম ব্ৰহ্ম সনাতন। অন্য দেৱ দেৱী পূজা উপাসনা প্ৰক্ৰিয়া সনাতন নহয়, সনাতনী নহয়। আৰু এই পৰম তত্ত্ব হৈছে ব্ৰহ্ম তত্ত্ব। গুৰুজনাই সেই আধ্যাত্মিকতাৰ তত্ত্বটো আমাক কৈছে। আৰু গুৰুজনাৰ দৰ্শনটোকে আমি বুজিছো, আমি সকলোৱে জানো। তুমিহে কেৱল সত্য মিছা হবে আন, জ্ঞানী জ্ঞানীজনে কৰে হৃদয়ত ধ্যান। নমাগহু সুখ ভোগ নালাগৈ মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। এই যিটো দৰ্শন, এক ঈশ্বৰবাদ, এক শৰণ হৰিনাম ধৰ্ম ৰাজা হৰি পৰকাশু বুলি মাধৱদেৱে কৈছে। এতিয়া সেই দৰ্শনটো প্ৰথম আমি আধ্যাত্মিক তত্ত্ব আৰু আধ্যাত্মিক দৰ্শনটো আমি সকলোৱে অৱগত হৈছে, আমি সকলোৱে জানো। মই খালি চমুকে ইয়াত কৈহে দিছো আপোনালোকে জনা কথাখিনি। এতিয়া আমি কম যে সেই আধ্যাত্মিক তত্ত্বত লালিত পালিত আমি হ'ব লাগিব। আমি জ্ঞান বিজ্ঞান তদংগ হৈ ৰহস্য পাবই লাগিব। আমি ভকত হ'বই লাগিব, ভকতি মাৰ্গৰ শ্ৰেষ্ঠ ভকত হ'ব লাগিব। আৰু কিয় হ'ব লাগিব? যে আমাৰ যি প্ৰজন্ম, যি প্ৰজন্মক আমি অংকুৰণ কৰিম, সেই অংকুৰণ কৰা অৱস্থাত আমি অংকুৰিত কৰোঁতে, বীজটো ৰোপণ কৰোঁতেই এই তত্ত্বসমূহ আমাৰ হৃদয়ত মজ্জাগত হ'ব লাগিব, আমাৰ ধমনীত থাকিব লাগিব। তেতিয়া সেই প্ৰজন্ম আৰম্ভণিতে এটা নিতুপল হৈ উঠিব। গতিকে এই কথাখিনি হৈছে আধ্যাত্মিক তত্ত্ব। আৰু সাংস্কৃতিক প্ৰমূল্যবোধ বুলি ক'লে আমি এটা জানো যে মহাপুৰুষ কৃপালু গুৰুজনাই যি সাংস্কৃতিক বা সংস্কৃতি আমাক দিলে, সেয়া গীত বাদ্য নৃত্যৰ যোগেদি, ভাওনা, নাম গুণ, বৰগীত আদিৰ যোগেদি যি তত্ত্ব দিলে বা যি আদৰ্শ স্থাপন কৰি গ'ল, সেয়া আমি সাংস্কৃতিক বুলি কওঁ। কিন্তু প্ৰকৃততে সংস্কৃতি যি শব্দ, সংস্কৃতি মানে কি? এটা জাতিৰ বা মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা যি শক্তি, যি শক্তিৰ যোগেদি তেওঁলোকে পৰিৱেশৰ লগত খাপ খাই পেলাই চাল চলন, উলন বুলন বা তেওঁলোকে ফুৰা মেলা কৰে, এই সকলোখিনিক সামগ্ৰিকভাৱে একেলগে আমি সংস্কৃতি বুলি কওঁ। গীত বাদ্য নৃত্য এটা তাৰ অংশ। কিন্তু মহাপুৰুষ কৃপালু গুৰুজনে আমাক এই সকলোখিনি দি গ'ল। সদাচাৰ, শুদ্ধাচাৰ, শৌচাচাৰ যি আছে, যি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত এটা বিধিৰ যুগত আছে, সেই বিধিবিলাকক সৰলীকৰণ কৰি বিধিহীনভাৱে আমাক আদৰ্শ এটা দেখুৱাই গ'ল, যিটো আদৰ্শত আমি কৰিব পাৰোঁ। আমি কৃষ্ণ বুলি আগে পিছে কওঁ, কোনোবা মাতিলে কৃষ্ণ, বাপজনা ভালনে, প্ৰভু ভালনে, ৰাম ৰাম মাতিলে। এই যে কৃষ্ণ আৰু ৰাম কলো, কোৱাৰ লগে লগে আমাৰ সদাচাৰ শুদ্ধাচাৰ হ'ল, আমাৰ বাক্য গ্ৰাম্য বাক্যলৈ শুদ্ধিকৰ হৈ গ'ল। এই যিটো পৰিৱেশৰ মাজত আমি লালিত পালিত হৈছো বা হোৱা উচিত, সেই পৰিৱেশটো আমি লৈ যাব লাগিব অংকুৰিত হোৱা বীজটোলৈ। তেওঁ যেতিয়া গৰ্ভস্থ হৈ থাকোঁতে অংকুৰণ হওঁতে কৃষ্ণময় হৈ থাকিব। প্ৰহ্লাদে যেনেকে মাতৃ গৰ্ভস্থ শুনিছিলে, প্ৰতিজন আমাৰ গৰ্ভস্থ সন্তানটি তেওঁ পুৰুষ নে মহিলা আমি সেইটো নাজানো, বালক নে বালিকা নাজানো, তেওঁৰ আত্মা, আত্মাৰ কোনো লিংগ নাথাকে। গতিকে সেই প্ৰজন্ম যি হৈ আহিব, যেতিয়া ভূমিষ্ঠ হ'ব তেতিয়া প্ৰজন্ম হ'ব। তেওঁ সেই সময়তে শিকি পেলাব সকলোখিনি বস্তু। ক'ৰ পৰা শিকিব? পৰিৱেশৰ পৰা শিকিব, আইগৰাকীৰ পৰা শিকিব, ঘৰখনৰ পৰা শিকিব। এই যে শিকাৰ প্ৰচেছটো বা শিকাৰ যিটো উপায়, সেইটো আৰম্ভণিতে কৰিব লাগিব। সেইকাৰণে কৈছে শংকৰদেৱৰ আধ্যাত্মিকতা বুলি ক'লে আমি কি বুজি পাওঁ? শংকৰদেৱৰ দৰ্শনটো কি আৰু সাংস্কৃতিকটো কি? ইয়াৰ মূল্য কি? ইয়াৰ মূল্য তেতিয়াহে প্ৰমূল্যবোধ হ'ব যেতিয়া আমি সেইখিনি অকল আওৰাই থাকিলে বা নৈমিত্তিক বা নিত্য কৰ্ম হিচাপে কৰাৰ উপৰিও যেতিয়া আমাৰ নিজৰ দেহৰ মাজত, নিজৰ শৰীৰৰ মাজত, চাল চলনৰ মাজত সমাজ ব্যৱস্থা কৰিম, তেতিয়াই আমাক দেখুৱাবৰ কাৰণে এটা আদৰ্শগত গোট হৈ পৰিব। আজি সমাজত হয়তো কোনোবাই গ্ৰহণ কৰিব পাৰে, নকৰিব পাৰে, সেইটো বেলেগ কথা। কিয় নকৰিব? যদি আমি বুজাব পাৰোঁ, যদি তাৰ ফলাফল দেখা পায়, সকলোৱে গ্ৰহণ কৰিব।
প্ৰথম কথা হ'ল কি আমি নৱপ্ৰজন্মক দেখুৱাব লাগিব, সেয়া হৈছে জন্মৰ আগৰ কথাখিনি ক'ল। যেতিয়া সন্তানটো ভূমিষ্ঠ হৈ এই মায়াময় সংসাৰখনলৈ আহিলে, সেই সময়তে সেই আত্মাটো, জীৱ আত্মাই ভূমিষ্ঠ হোৱাৰ লগে লগেই আমাৰ এটা চৌপাশৰ এটা পৰিৱেশৰ মাজত আহিলে, আপোনালোক সকলোৱে জানে সি মায়াত হৈ গ'ল আৰু সি সকলো পাহৰি গ'ল। এতিয়া মায়া, দেহ আৰু আত্মা, এই দেহ আৰু আত্মা যি চৈতন্য হৈছে তাৰ মাজত হৈছে মন, আমি সকলোৱে জানো। এতিয়া মনটো হৈছে ভক্তিৰ ফালে যাব নে মায়াত যাব? যে মায়া লাগে নালাগে? লাগে। মায়া কি কাৰণে লাগে? যে মায়াৰ যোগেদি সেই মায়াই কি হ'ব? মায়াই কামনা বাসনা লৈ লৌকিক সুখ, জাগতিক সুখ ল'বৰ কাৰণে মায়া আছে নেকি? নাই। হয়, আমি জাগতিক সুখ ল'ব লাগিব, পৃথিৱীত জীয়াই থাকিব লাগিব, খাব লাগিব, অৰ্থ উপাৰ্জন কৰিব লাগিব, সংসাৰ বৃদ্ধি কৰিব লাগিব, কিন্তু লগত ভকতি মাৰ্গৰ পিনেহে গৈ পেলাই মায়াক ল'ব লাগিব। মায়াৰ যোগেদি আমি ভকতি মাৰ্গত প্ৰৱেশ কৰিব লাগিব। মায়াক আমাক ঘূৰিবলৈ দিব নালাগিব। মায়াক আমি দিলি, মায়াক আমি ব্যৱহাৰ কৰিম কি কাৰণে? ভকতিলৈ যাবলৈ। যি প্ৰাবল্যতাৰে, যি ইণ্টেনচিটিৰে আমি কামনা বাসনাহে সেই প্ৰাবল্যতা যদি আমি ভকতি লৈ যাব পাৰোঁ, ভকতিমুখী কৰি ল'ব পাৰোঁ, তেতিয়াই আমাৰ কি হ'ব? ভকতি মাৰ্গলৈ আমি গুচি যাব পাৰিম আৰু আমি পৰম পদ প্ৰাপ্তি, জীৱ যিটো কাৰণে আহিছে, জীৱ যিটো কাৰণে আকৌ পৰম ব্ৰহ্মত যাব লাগিব, সেইটো সাধন হ'ব। সেই কথা আপোনালোক সকলোৱে জ্ঞাত। এতিয়া প্ৰথম কথা হ'ল যে আমি প্ৰজন্মক কি দিম? প্ৰজন্মই কেনেকৈ ল'ব? প্ৰজন্মই গৰ্ভস্থ হৈ থাকোঁতে, অংকুৰিত হৈ থাকোঁতেই তেওঁ যি ভূমিখন তৈয়াৰ কৰিব, মহাপুৰুষ শংকৰ গুৰুজনাৰ আজি যেতিয়া আমি আলোচনা কৰিম, যেতিয়া আমি সেই পৰিৱেশৰ মাজত লালিত পালিত হ'ম, শিকিলে তাৰ পাছত যেতিয়া আমাৰ আহি যাব তেওঁ ভূমিষ্ঠ হ'ল, লগে লগে আমাৰ আচৰণ, আমাৰ চাল চলন, পৰিয়ালত যি চাল চলন, সকলোখিনি তেওঁ অনুকৰণ বা অনুসৰণ কৰিবলৈ লয়। সেইখিনিতে আমি গুৰুজনাৰ যি আধ্যাত্মিকতা, যি সাংস্কৃতিক প্ৰমূল্যবোধ আছে, ভাওনা আছে, বৰগীত আছে, এই সকলোখিনিত যেতিয়া তেওঁ সিক্ত হৈ যাব, তেতিয়া তেওঁৰ মনটো, সি কুমলীয়া মনটো অন্য ফালে নাযায়। কিন্তু সেইটো আকৌ ধৰ্মৰ প্ৰতি আমাৰ জানিলে নহ'ব। হয়, লাগিব, আমি কিবা এটা ধৰিবৰ কাৰণে ধৰ্ম আমি এটা প্ৰসংগ কৰিব লাগিব, কিন্তু তাৰ মাজতে দেখুৱাব লাগিব যে এইটো কৰিলে এইখিনি লাভৱান হয়, তোমাৰ এইটো হয়। সেই বিজ্ঞানসন্মত, ব্যাকৰণসন্মত কথাটো যেতিয়া তেওঁৰ আগত দেখুৱাই দিম, তেতিয়া তেওঁৰ মনোজগতত সেই বস্তুটো বহি যাব, সেই চাপটো বহি যাব। কাপোৰত যেনেকে এটা ৰং লাগি যায়, গুচাব নোৱাৰে, আৰু সেই মনোজগতত যেতিয়া বহি যাব, যেতিয়া ক্ৰমাগতভাৱে তেওঁ বয়সটো বাঢ়ি বাঢ়ি আহিব, তেতিয়া তেওঁ সেই জাগতিক দৃষ্টিৰ প্ৰতি তেওঁ কম্পিত নহ'ব, বা জাগতিক দৃষ্টিৰ প্ৰতি তেওঁ অনুধাৱিত হৈ তেওঁ তাত মহাচন্ন নহ'ব। গতিকে সেইটো কৰিব লাগিব। আৰু এটা কথা আছে, আমি পাঠ্যগতভাৱে দেখিছোঁ, আমি যি পাঠ্যপুথি এতিয়া প্ৰণয়ন কৰি আছোঁ বা যি পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে, সেয়া পশ্চিমীয়া সংস্কৃতিৰ আধাৰত কৰা হৈছে। ৰাইমছ, এইবিলাক গাওঁ, টিংকুল টিংকুল লিটল ষ্টাৰৰ আধাৰত বা ব্লেক শ্বিপৰ আধাৰত আমি কিছুমান ৰচনা কৰিবলৈ লোৱা দেখা হৈছে। কি কাৰণে? যে সেইটোক আকৰ্ষিত কৰিবৰ কাৰণে কৰিছে। হ'লেও মিছিল টকৌ গছত লগাই থলেও মধু, সেইটো নালাগে। আমি কৈছো নিচিনি তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, এই ধৰণৰ কথা। গতিকে আমি সেই পাঠ্যপুথি প্ৰণয়ন কৰোঁতেও সেইখিনি কথা মন কৰিব লাগিব, কিন্তু মন নকৰি কি কৰিম? গুৰুজনাই ইমান কোমল বয়সতে আমাৰ আকা ইটা নথকা যি ৰচনা কৰি গ'ল, সেই ৰচনা তেওঁলোকক কি হ'ব লাগিব। গতিকে এই সকলোখিনি সেই শিশু অৱস্থাত, অতি শিশু অৱস্থাত, আজিকালি 3 বছৰ 2 বছৰৰ পৰা আজিকালি স্কুললৈ যায় বা বিদ্যালয়লৈ যায় বা আনুষ্ঠানিক শিক্ষাৰ মাজেদি অনানুষ্ঠানিক মাজেদি লৈ যায়, সেই সময়তে আমাৰ প্ৰজন্মক এই আদৰ্শৰ দ্বাৰা অনুধাৱিত কৰিব লাগিব। তেতিয়াহে পাৰিম, যেতিয়া সেই বিশ্ব অংকিত হওঁতে আমি তেওঁক এটা পৰিৱেশৰ মাজত তেওঁক আনি পেলাই ভূমিষ্ঠ কৰাম। গতিকে সেই পৰিৱেশৰ মাজত আহিলে সি কেতিয়াও অন্যফালে যাব কেতিয়াও নোৱাৰে। সেই মানুহজনক কৃষ্ণ বুলি সেই বুলি নকয়, কি ক'লা বুলি নকয়, ৰাম কৃষ্ণ কৃষ্ণ, এই যিটো পৰিৱেশ গুৰুগৃহত আগতে আছিলে, সেই পৰিৱেশ আমি ঘৰতে ৰচনা কৰোঁ। যেতিয়া এজনে কৰিব, সমাজৰ আৰু এজনে কৰিব, কৰোঁতে যেতিয়া সমাজখনে কৰিব, এইটো বৰ জটিল প্ৰক্ৰিয়া। সেই মাজত থাকি তেওঁ যেতিয়া লাহে লাহে বিদ্যাৰ্থীৰ দিশত আগবাঢ়ি আহিব, সামাজিক বাতাবৰণৰ মাজেদি যেতিয়া উত্তৰণ হ'বলৈ আৰম্ভ কৰিব,
সেই সময়তেই তেওঁ আমাৰ গুৰুজনাৰ আদৰ্শৰ প্ৰতি অনুধাৱিত। আৰু আমাৰ শংকৰ গুৰুজনাৰ একমাত্ৰ গুৰু, যাক আমি জগত গুৰু বুলি ক'ব, বাকীসকলক আমি জগত গুৰু নকওঁ বা ক'ব নোখোজো। কি কাৰণে? যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানৱ জাতিৰ কৈছিলে, সমগ্ৰ মানৱ জাতিৰ কৈছিলে। এই সমগ্ৰ মানৱ জাতিৰ কাৰণে কৈছিলে, অসমীয়া বুলি কোৱা নাই বা উত্তৰ পূৰ্বাঞ্চল বুলি কোৱা নাই, ভাৰত বুলি কোৱা নাই, পৃথিৱীত থকা সমস্ত জাতিৰ কাৰণে তেওঁ কৰি গৈছিলে বাণীটো। এই কথাখিনি বোধগম্য হ'ব যেতিয়া নতুন প্ৰজন্মই তেতিয়া তেওঁলোকে গ্ৰহণ কৰিব। আৰু গ্ৰহণ কৰি যদি উপলব্ধি কৰিব, তেওঁলোকে নিজেই যদি কোনোবাই প্ৰশ্ন সোধে তাৰ উত্তৰ দিব। অৰ্থাৎ তেওঁলোকে বুজি পালে যে গুৰুজনাই কি কৈছে, কি আদৰ্শ কৈছে, কি আধ্যাত্মিকতাৰ কথা কৈছে। আৰু যেতিয়া আমি সেইখিনি এটা পৰিশীলন কৰিবৰ কাৰণে, অনুশীলন কৰিবৰ কাৰণে, মনৰ সত্তা সন্তুষ্ট কৰিবৰ কাৰণে আমি যিটো উপায় ল'ম, যিটো স্পিৰিচুৱেলিজিম বুলি কোৱা হয়, আধ্যাত্মিকতা বাদ হয়, সেই বাদত তেওঁলোকে সোমাই যাব। অৰ্থাৎ তেওঁলোকে গুৰু সেৱা কেনেকৈ কৰিব লাগে, তেওঁলোকে প্ৰসংগ কিয় কৰিব লাগে সোমাই যাব। নহবা যান্ত্ৰিকভাৱে সোমাব লাগিব, যে আমি শৰণ লৈছো, ভজন লৈছো, গুৰু সেৱা কৰিছো, এটা যান্ত্ৰিকতাৰ মাজেদি গৈছে। কিন্তু স্বতঃস্ফূৰ্তভাৱে যেতিয়া সোমাব, গুৰুজনাৰ সেই তত্ত্বটো যেতিয়া একেবাৰে আৰম্ভণিৰ পৰাই শূন্য দিনৰ পৰা যেতিয়া বুজি উঠিব বা পৰিৱেশত থাকিব, সি আপোনা আপুনি স্বতঃস্ফূৰ্তভাৱে সোমাই যাব। আৰু এই সোমোৱাৰ ফলত কি হ'ব? তেওঁৰ জীৱনটো পৰিচালিত হ'ব। তেওঁ খং, ৰাগ, দম্ভ, দেশ আদি নাহে। গতিকে এই নাহিবৰ কাৰণে কি হ'ব? তেওঁ গুৰুজনাৰ যি ৰচনাৰাজি সেইবিলাকৰ প্ৰতি অনুধাৱিত হ'ব। আৰু সেই কোমল বয়সতে তেওঁলোকৰ স্মৃতি শক্তি প্ৰখৰতা আছে। তেওঁলোকে আপুনি চাব কিছুমান আজি দেখা পায় ইউটিউবত সৰু সৰু ধুনীয়া প্ৰসংগ কৰে, ধুনীয়াকে বৰগীত গায়, শংকৰদেৱৰ ওপৰত ধুনীয়াকে এখন ৰচনা কৰে। তেনেকৈ কৰে। তেওঁলোকক শিকোৱা হৈছেনে? হয়, শিকোৱা হৈছে। কিন্তু তেওঁলোকৰ অন্তৰত সোমাই গৈছে কাৰণে ক'ব পাৰে। কেইজনে কম কৰিছে? মাত্ৰ 5%, 4%। আমি 95% সেইখিনি কৰিব পৰা নাই, এতিয়াও পৰা নাই। প্ৰজন্ম, নতুন প্ৰজন্ম আহিছে, দেখি আহিছে, পৰম্পৰাগত হৈছে যে আমি এশৰণীয়া, গতিকে আমি মহাপুৰুষীয়া, আমি সংগী, গতিকে আমি আহিছো। কিন্তু আমি নিজে নিজে স্বতঃস্ফূৰ্তভাৱে যে তেওঁলোকে সোমাই যাব, সোমাই যোৱাৰ পাছত তেওঁলোকে তেতিয়া ধৰ্ম বুলি আঁকোৱালি ল'ব। কিন্তু এই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰে কি কৰিব? আমাৰ আহি থকা যিটো প্ৰজন্ম, সেই আহি থকা প্ৰজন্মই এখন সুস্থিৰ, সবল আৰু এখন পৰিচালিত, শৃংখলিত সমাজ ব্যৱস্থা তেওঁলোকে গঢ়ি তুলিব পাৰিব। আৰু সেই সমাজবিলাক সমাজ ৰাষ্ট্ৰ হ'ব। ইয়াৰ কাৰণে কোনো ৰাজনৈতিক বাতাবৰণ বা কোনো বেলেগ ধৰণৰ সামাজিক বাতাবৰণ নালাগে। তাৰ কাৰণে কোনো ধৰণৰ শিক্ষা ব্যৱস্থাৰ বেলেগ এটা শিক্ষা ব্যৱস্থা দিব নালাগে। আজিকালি নতুন শিক্ষানীতিত বিভিন্ন ব্যৱস্থা লৈছে, সেয়া জোৰ কৰি ল'ব নালাগে। গতিকে আমি এই কথাখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব যে নৱপ্ৰজন্মই আধ্যাত্মিকতা আৰু সাংস্কৃতিক গুৰুজনা কেনেকৈ প্ৰমূল্যবোধ হ'ব। আৰু যেতিয়া এই মূলক কথাখিনি শিকিব, তেতিয়া ভাওনা কেনেকৈ প্ৰচলন কৰিব লাগে, পয়াৰ কেনেকৈ গাব লাগে, দুলৰি চন্দ্ৰ কেনেকৈ মাতিব লাগে, এই কথাখিনি লাহে লাহে তেওঁলোকে শিকি পেলাব। আৰু এইটো শিকোঁতে কোনো পঢ়া শুনাত কোনো ক্ষতি নহয়, কাৰণ তেওঁলোকৰ জীৱনকালৰ এটা তৰংগ হৈ পৰিব। তেওঁলোকে যাওঁতে, খাওঁতে, শুওঁতে সদাচাৰ শুদ্ধাচাৰ যেতিয়া এই গুৰুজনাৰ কথাবিলাকত তেওঁলোকৰ মনোজগতত আলোড়ন কৰি কৰি তেওঁলোকে কৰ্মৰ যোগেদি হ'ব, তেতিয়া সাতো পাঞ্চই তেওঁলোকৰ সৰিব। সপ্তইন্দ্ৰিয় পঞ্চতন মাত্ৰই কৃষ্ণকে ভাবিব, সেই গুৰুজনাৰ আদৰ্শটোত ক্ষিপ্ত হৈ থকাৰ কাৰণে। আৰু তেতিয়া তেওঁলোকৰ চিন্তাধাৰা বিজ্ঞান প্ৰযুক্তিয়ে কওক বা বাণিজ্য বিষয়কে কওক বা কলাৰে হওক, যিমানে উচ্চৰ পৰা উচ্চতৰ স্তৰলৈ গৈ থাকক, সমান্তৰালভাৱে তলত যিটো ল' লাইন ফ্ল'য়িং বুলি কোৱা হয়, যিটো পানী বৈ থাকিব, সেয়া পানী হৈছে আমাৰ গুৰুজনাৰ বাণীসমূহৰ ওপৰত বেছ কৰি তেওঁলোকৰ জীৱন ৰথখন চলাই যাব, জীৱন নাওখন চলাই যাব। আৰু সেই নাওখন চলাই যাওঁতে কি হ'ব? আমাৰ যি কথা কোৱা হয়, মহাপুৰুষ শংকৰ গুৰুজনা হৈছে নাও, কৃষ্ণ হ'ল অনুকূল বতাহ, আৰু যি নাৱৰ পালত ধৰি আমি অগ্ৰসৰ হৈ যাব পাৰিম। এই কথাখিনি আমি কৈ থাকোঁ তাত্ত্বিকভাৱে, আধ্যাত্মিকভাৱে, কীৰ্তন ভাগৱত কৰোঁতে তেওঁলোকে সেইটো প্ৰকৃততে প্ৰজন্মই লৈ যাব। নজনাকৈ, নুবুজাকৈ বুলি নহয়, তেওঁলোকে বুজি উঠিলে কেতিয়াবাই স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া বুজি যাব। গতিকে সেই ধৰণে কৰিলে প্ৰজন্মই কি হ'ব? আগবাঢ়ি যাব পাৰে। যিমানে বিজ্ঞান প্ৰযুক্তি নাহক, বিজ্ঞানেই আধুনিকতাৰ যি অসুস্থ বাতাবৰণ নাথাকক, সেই বাতাবৰণৰ মাজতে তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। এইটো সঁচা, এইটো মিছা, এইটোহে আমি ল'ব লাগে।
নিজে যেতিয়া বুজিব, নিজে যেতিয়া অনুধাৱন কৰিব, তেতিয়া তেওঁলোকক কোনো বুজাব নালাগে, তেওঁলোকক বেলেগে তেওঁলোকক ইনফ্লুৱেঞ্চ কৰিব নোৱাৰিব। হয়, তেওঁলোকে গ্ৰহণ কৰিব, তেওঁলোকে চুৰিয়া পিন্ধিবলৈ কোৱা নাই, তেওঁলোকে লং পেণ্ট চুট টাই সকলো মাৰিব, কিন্তু সেয়া বহনহে কৰিছে তেওঁলোকে। কিন্তু প্ৰকৃততে তেওঁলোকৰ আচল বহন কি হৈছে যে গুৰুজনাৰ বাণী, গুৰুজনাৰ আধ্যাত্মিকতা, গুৰুজনাৰ তত্ত্বসমূহ এইখিনি তেওঁলোকৰ মাজত থাকিব। বাহিৰা যিটো আছে সেই বাহিৰাটোত তেওঁলোকে তেতিয়া হাত নিদিয়ে বা বাহিৰাটোত তেওঁলোকে গৌণ হিচাপে লয়। ব্যৱস্থাৰ মাজত থাকিবৰ কাৰণে কিবা কৰিব লগা হলেও তেওঁলোকৰ সকলোখিনি সুশৃংখলিত হৈ যাব। অন্তৰ আত্মাত বাগৰি থকা, তৰংগিত হৈ থকা সেই গুৰুৰ আধ্যাত্মিকতা, গুৰুৰ সাংস্কৃতিক যি বাতাবৰণ, যি ছন্দ, ভাষাৰ ছন্দ যেতিয়া তেওঁলোকে ঘৰ ঘৰত শুনিবলৈ পাব, যেতিয়া গাঁওখনৰ মাজত থকা ভাওনাৰ যেতিয়া তেওঁলোকে বচন কৰা শুনিবলৈ পাব, তেওঁলোকে যেতিয়া বিভিন্ন ধৰণৰ শংকৰী আমাৰ নৃত্যসমূহ যিবিলাক আছে গুৰুজনাৰ গীতত, সেই নৃত্যৰ ভিতৰত তেওঁলোকৰ মনোজগতত আলোড়ন কৰি থাকিব, নাচিব নালাগে। গুৰুজনাই যি চিত্ৰ কৰিছিলে সেই চিত্ৰৰ লগত যেতিয়া তেওঁলোকে চিনাকি হ'ব, তেওঁলোকে বুজি পাব, তেওঁলোকৰ অহৰহ মনোজগতখনত গুৰুজনাৰ যি আধ্যাত্মিকতাবাদ বুলি কলো বা যি আধ্যাত্মিকতা আৰু যিটো সাংস্কৃতিক প্ৰমূল্য, সেই প্ৰমূল্যখিনি তেওঁলোকৰ মাজত থাকি যাব। আৰু থাকি গ'লে কেতিয়াও তেওঁলোকে বিচলিত নহয়, তেওঁলোকে বিতাড়িত নহয়। তেওঁলোকে কোনোবাই আহিলেও সেইটো তেওঁলোকে ক'ব নহয় এইটোৱে শুদ্ধ এইটো। এই ধৰণে ক'ব পৰা শক্তিকণ দিব লাগিব নৱপ্ৰজন্মক আমি, আমাৰ পিতৃ মাতৃ, আহি থকা যুৱক যুৱতীসকলে। এইখিনি যদি কৰিব লাগিব হলে প্ৰথমতে আমি নিজে বুজি ল'ব লাগিব যে আধ্যাত্মিক কি, আধ্যাত্মিকতাটো কি আৰু গুৰুজনাই কি কৈছে। এইখিনি কথা পুথিগতভাৱে শিকা বা নিত্য নৈমিত্তিক কৰ্মৰ কাৰণে কৰা বুলি নহয়, আমি হিয়াত লৈ আমাৰ ৰক্তৰ মাজত সোমাই লৈ যাব লাগিব, যাতে সেই ৰক্তৰ পৰা হোৱা অন্যান্য প্ৰজন্মই সেই ৰক্তটো বহন কৰে। তেতিয়া যিটো আমাৰ DNA বুলি কয়, আমাৰ DNAটো কি থাকিব? মহাপুৰুষ কৃপালু গুৰু শংকৰদেৱ আধ্যাত্মিকতা, সাংস্কৃতিক প্ৰমূল্যবোধ এই আমাৰ DNAত সোমাই যাব। আৰু সেইটো কেতিয়াও মুচিব নোৱাৰে, কেতিয়াও তাক চুৰিব নোৱাৰে। এই কৰিব লগা হলে, এই কাম কৰিব লগা দায়িত্ব আমাৰ। আমি নতুন প্ৰজন্মক দেখুৱাব লাগিব। আৰু যিসকল প্ৰজন্মই সেই ধৰণে জন্ম হোৱা নাই বা সেই প্ৰক্ৰিয়াৰ মাজত অহা নাই, তেওঁলোকৰ কাৰণে আমি তেওঁলোকক এটা আদৰ্শগত গুণ দেখুৱাবৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। গুৰুজনাৰ আদৰ্শ ধৰ্ম হিচাপে নহয়, বিজ্ঞানসন্মতভাৱে বুজাব লাগিব যে এইটোৱে কৰিছে, শংকৰ গুৰুজনাই এয়া কৰিছে, মাধৱ গুৰুজনাই এয়া কৰিছে, আৰু গুৰুজনাই কি কৰিছে, এই কথাখিনি তত্ত্বসমূহ যেতিয়া আমি বুজাই দিব পাৰিম, তেওঁলোকৰো ৭৭% তেওঁলোকৰ মনোজগতত এই গুৰু ক্ৰিয়া কৰিব। গতিকে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ যোগেদি আজিৰ প্ৰজন্মৰ আমি ভৱিষ্যতটো নিৰ্ণয় কৰি দিব পাৰোঁ। আৰু সেয়া কৰিব পাৰিম কি? একমাত্ৰ মহাপুৰুষ কৃপালু গুৰু শংকৰদেৱৰ যি আধ্যাত্মিকতা আছে, মই আধ্যাত্মিকতাটো স্পিৰিচুৱেলিটি যিটো আছে, স্পিৰিচুৱেলিজিমটো পোৱা নাই, যি তত্ত্ব গুৰুজনাই কীৰ্তনত দিছে, ভাগৱতত দিছে, মাধৱ পুৰুষে দিছে ভাষাত, এই তত্ত্বসমূহ যেতিয়া আমি অনুধাৱন কৰি তাক যদি সম্পূৰ্ণৰূপে বুজাব পৰা কৰি দিব পাৰোঁ, তেতিয়াই আমাৰ প্ৰজন্মই এটা সুন্দৰ ৰাস্তা ল'ব। আৰু তাৰ লগত আমাক কেটালিষ্ট বা অনুঘটক হিচাপে থাকিব সাংস্কৃতিক প্ৰমূল্যবোধ, যিটো আমি ভাওনা, গীত, মাত, বৰগীত বা আমি যিখিনি গীত মাতৰ যোগেদি কৈছো সেইখিনি, আৰু লগতে আমাৰ সদাচাৰ, শুদ্ধাচাৰ, কথনে মথনে যেতিয়া আমি সম্পূৰ্ণ সাংস্কৃতিক হৈ যাম পৰিৱেশটো, তেতিয়া তেওঁলোকে আগবাঢ়ি যাব পাৰিব। এইখিনি হৈছে আজিৰ প্ৰজন্মৰ বাবে আটাইতকৈ লাগতিয়াল কথা। গতিকে মই জ্ঞানটো সীমিত, মই মনোজগতত যেনেকে ভাবিছো তেনেকে আপোনালোকৰ আগত অৱগত কৰিছো। হয়, অৱগত কৰোঁতে হয়তো কিছু কথাত ত্ৰুটি থাকিব পাৰে, গতিকে আৰু কিছু কথা মই ভবা ধৰণে ভাবিছো যদিও গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু মোৰ মনৰ ভাৱখিনি আপোনাৰ সবার আগত প্ৰকাশ কৰিছো। এইখিনি প্ৰকাশ কৰোঁতে যিখিনি ভুল ত্ৰুটি হ'ব পাৰে, যিখিনি অপৰাধ, সেই অপৰাধখিনি আপোনাৰ সবৰ ওচৰলৈ সেৱা বিচাৰিছো, অপৰাধ মাৰ্জনা কৰিব। গতিকে মই এতিয়া অপৰাধেৰে ভঞ্জনাই কৈছো, কোটি কোটি ঘোঁৰা